মোৰ মুখখন বেকা হৈ গৈছে লখিমপুৰ মেডিকেল কলেজত ফিজিঅথেৰাপি কৰি মই সুস্থ হৈছো বেলছ পালচি হৈছিলে মুখটো মানে পুৰা বেকা হৈ গৈছিলে এতিয়া মানে ছাৰহঁতে থেৰাপি ফিজিঅথেৰাপি কৰি ইমানখিনি ইয়াতে কৰি আছো বহুতখিনি ভাল পাইছো লখিমপুৰ মেডিকেল কলেজৰ ফিজিঅথেৰাপিষ্টসকলে মোক অপাৰেশ্যন কৰা আঁঠুটো ভাল কৰি তুলিছে মোৰ আঁঠু বিষ আছিলে প্ৰথমতে তাৰপিছত অপাৰেশ্যন কৰিলোঁ অপাৰেশ্যন কৰাৰ পাছত মই এতিয়া মেডিকেল কলেজত থেৰাপি লৈ আছোঁ ফিজিঅথেৰাপি এতিয়া বৰ্তমান অকমান ভাল পাইছোঁ লখিমপুৰবাসীয়ে এতিয়া ফিজিঅথেৰাপিৰ উন্নত চিকিৎসা গ্ৰহণ কৰিবলৈ আহক লখিমপুৰ মেডিকেল কলেজ হস্পিটেললৈ এতিয়া লখিমপুৰ মেডিকেল কলেজৰ ফিজিঅথেৰাপি বিভাগত সংযোজন হ'ল বহু অত্যাধুনিক মেচিন লখিমপুৰ মেডিকেল কলেজ হস্পিটেলত সকলো ধৰণৰ ফিজিঅথেৰাপিৰ ট্ৰিটমেণ্ট উপলব্ধ এতিয়া মেনুৱেলিটো আছিলে আগৰ পৰা আৰু এতিয়া ইকুইপমেণ্ট যোনখিনি ইলেক্ট্ৰথেৰাপি আমাৰ ওচৰত সকলো ধৰণৰ আছে তো সেইটো কাৰণে সকলো ধৰণৰ পেচেণ্ট আহি পেলাই ইয়াতে ট্ৰিটমেণ্ট কৰা গোটেইখিনি সুবিধাই ইয়াত পাব আৰু বিশেষকৈ কিছুমান ধৰ তোমাৰ ফাইনেন্সিয়েলি যোনবিলাক ষ্ট্ৰং নহয় তো সেইবিলাক বস্তু আমাৰ ইয়াতে সেইখিনিও ধুনীয়াকৈ যিহেতু বেছি সামান্য এটা মাননি দিব লগা হয় বেলেগ তেনেকুৱা একো মানে ইমান ব্যয় নহয় ইয়াতে তো সেইটো কাৰণে ইয়ালৈ আহিবলৈ বিশেষ যিকোনো ধৰণৰ ট্ৰিটমেণ্টৰ কাৰণে ইয়ালৈ আহিবলৈ মই অনুৰোধ জনাম শিশুৰ বাবেও বিভিন্ন ধৰণৰ উন্নত থেৰাপিৰ ব্যৱস্থা আছে এতিয়া ফিজিঅথেৰাপি বিভাগত এই যে 3 মাহ হৈ গ'ল কিন্তু শিশুটোৱে কি কৈছে মূৰটো তুলিব পৰা নাই 8 মাহ 9 মাহ হৈ গ'ল বহিব পৰা নাই 10 মাহ হৈ গ'ল থিয় হ'ব পৰা নাই হেতু হৈছে ডিলেড মাইলস্টোন যেটো আমাৰ মাইলস্টোন আছে মাইলস্টোনটো ডিলে হৈ যায় তাৰ কাৰণে নিউৰো ডেভেলপমেন্টাল থেৰাপি এটা কৰা হয় আজি বিশ্ব ফিজিঅথেৰাপি দিৱসৰ দিনাই লখিমপুৰ মেডিকেল কলেজৰ ফিজিঅথেৰাপি বিভাগে আয়োজন কৰিলে হেলদি এগেইন নামৰ এটা অনুষ্ঠান এই অনুষ্ঠানতে বিভাগটোৱে ৰাইজৰ মাজত বিলালে সজাগতা আজি বিশ্ব ফিজিঅথেৰাপি দিৱস 8 ছেপ্টেম্বৰ প্ৰত্যেক বছৰৰ দৰে আমি এই বছৰো ইয়াত পালন কৰিছোঁ বিশ্ব ফিজিঅথেৰাপি দিৱস আৰু এই বছৰৰ থিম হ'ল হেলদি এজিং আমি ধৰক বয়স বহাৰ লগে লগে এজন ব্যক্তিয়ে কেনেকৈ সাৱধানতা ল'ব লাগে নিজৰ শৰীৰটোৰ প্ৰতি সুস্থ হৈ থাকিবৰ কাৰণে ঠিক আছে সেই তাৰ বিষয়ে এটা আমি সজাগতামূলক অনুষ্ঠান ইয়াত আয়োজন কৰিছিলোঁ বিশ্ব ফিজিঅথেৰাপি দিৱসৰ এই অনুষ্ঠানত উপস্থিত থাকে লখিমপুৰৰ মেডিকেল কলেজৰ অধ্যক্ষ ডক্টৰ প্ৰাঞ্জল তহবিলদাৰ আৰু অধীক্ষক ৰক্তিম বৰগোহাঁইৰ লগতে দুগৰাকী উপ অধীক্ষক হয় আমাৰ এইবাৰ বছৰে হয় এইটো 8 ছেপ্টেম্বৰত আজি যোনটো হৈছে এইবাৰৰ বছৰৰ থিমটো হৈছে হেলদি এজিং মই অলপ আগতে কওঁতে কৈছোঁ যে আজিকালি মানুহে অলপ দীঘলীয়াকৈ জীয়াই থাকে মানে হেল্থ ফেচিলিটিজ ইম্প্ৰুভ হোৱাৰ কাৰণে লনজিভিটি বাঢ়িছে আৰু এজিং পপুলেশ্যন হৈছে এতিয়া যেনেকৈ জাপানত বহুত বেছি বয়সস্থ মানুহে বেছি ডেকা ল'ৰা ছোৱালী কম কিন্তু আমাৰ ডেকা ল'ৰা ছোৱালী যথেষ্ট আছে কাৰণ জন্ম সমানে হৈ আছে তে এইজৰ লগতে কিছুমান প্ৰব্লেম আহি যায় যেনেকৈ নেগেটিভ বেলেঞ্চ বুলি কওঁ আমি গোটেইখিনিত মাসেলছবিলাক সৰু হৈ যায় দুৰ্বল হৈ যায় হাড়বিলাকৰ অস্টিঅপৰচিছ হয় যোনটো কেলছিয়াম কণ্টেণ্ট কৰি পেলাই দুৰ্বল হৈ যায় আৰু গাঁঠিবিলাক অলপ জঠৰ হৈ যায় জইণ্ট ষ্টিফনেছ সেই বস্তুখিনি ভাল হেৰি কৰিবলৈ অলপ কমাই ৰাখিবলৈ বা প্ৰগ্ৰেছটো অলপ কম ৰাখিবলৈ কৰিবলৈ ফিজিঅথেৰাপি যথেষ্ট ৰোল থাকে ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে